সাংবাদিক বন্ধুসকল, আজি সন্মানীয় মুখ্যমন্ত্ৰীলৈ এটা বিশেষ আহ্বান। তাৰ লগতে ধুবুৰী জিলাৰ আয়ুক্ত মহোদয় আৰু ধুবুৰী জিলাৰ আয়ুক্ত মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আজিৰ এই সংবাদমেল। ধুবুৰী জিলাত এটা সময়ত নাম উজ্জ্বল কৰি ৰাখিছিলে ধুবুৰী জিলাৰ উইমকো জুই চলাৰ কাৰখানাই। এই উইমকো জুই চলাৰ কাৰখানা বন্ধ হল 1996 চনত কালৰ স্ৰোতত আহি। বন্ধ হোৱাৰ পিছত যেহেতু উদ্যোগী মাটি, এই উদ্যোগী মাটিত আমি ধুবুৰীবাসীয়ে বিচাৰিছোঁ তাত উদ্যোগ গঠন হ'ব বা উদ্যোগ গঢ়ি উঠিব। কিন্তু আমি দেখা পালোঁ বক্ৰ পথেদি আহি চাম দেওৰাই এই মাটিটো উইমকো মেছ ফেক্টৰীৰ পৰা খৰিদ কৰিছিলে। আপোনালোকে জানে বা ধুবুৰীবাসী জ্ঞাত, এই উইমকো মেছ ফেক্টৰীটো যেতিয়া গঠন হৈছিলে সেই গঠনৰ সময়ত কিন্তু ভূমিদান কৰিছিলে এই অঞ্চলৰ খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ মানুহ, এই অঞ্চলৰ খিলঞ্জীয়া কোচ ৰাজবংশী মানুহ, এই অঞ্চলৰ খিলঞ্জীয়া নাথ মানুহে। এতিয়া কথা হ'ল যিখিনি মাটিত উইমকো গঠন হৈছিলে তাৰ উপৰঞ্চিও আৰু 110 বিঘা মাটি আমি কোম্পানীটো যাতে ভালে ভালে চলে, উইমকো জুই চলাৰ কাৰখানা যাতে ভালে ভালে চলে আৰু অধিক গতিত চলে তাৰ কাৰণে কিন্তু আমি লিজত দিছিলোঁ। এতিয়া সিলিং আইন ভায়োলেট কৰি আগৰ জিলা আয়ুক্ত, সেই সময়ৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মন, সেই সময়ৰ রেভিনিউ এডিসি শইকিয়া তেখেতসকলে কিন্তু চক্ৰান্তমূলকভাৱে ধনৰ বৃহৎ লেনদেন ঘটাই এই মাটি ৰোহিত দেওৰাৰ হাতত বিক্ৰী হোৱাত পাৰ্মিশন সহকাৰ বিক্ৰী হোৱাত সহায় কৰিছিলে। এতিয়া যিখিনি মাটি বিক্ৰী হৈছে তাত আমাৰ ক'ব লগা একো নাই। এতিয়া কথা হ'ল উইমকো মেছ ফেক্টৰী কোম্পানীটো ভালকৈ চলিবৰ কাৰণে আমাৰ মানুহে যে অতিৰিক্ত মাটি দিছিলে, লিজত দিছিলে, দেশী জনগোষ্ঠীৰ মানুহ, কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ, নাথ মানুহ, এই মাটিখিনি অতি সোনকালে উভতাই দিব লাগে। তাৰ লগে লগে এই উইমকো গঠন হোৱাত, উইমকো জুই চলাৰ কাৰখানাটো গঠন হোৱাৰ সময়ত চৰকাৰী ভূমিও 40 বিঘা দিয়া গৈছিলে, চৰকাৰে দিছিলে। এই মাটিখিনি কিন্তু আজিৰ দিনত বহিৰাগত বনিয়া ৰোহিত দেওৰাই 109 বিঘা মাটি কিনি আজি প্ৰায় 300 বিঘা মাটি বেদখল কৰি ৰাখিছে। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমত বেদখল মুক্ত কাৰ্য চলাই আছে, ঠিক সেইটো সময়ত এজন বহিৰাগত বনিয়াই কেনেকৈ আমাৰ খিলঞ্জীয়াৰ মাটি বেদখল কৰি ৰাখিব পাৰে? আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ আৰু আহ্বান জনাইছোঁ, এই বেদখলকৃত মাটি অতি সোনকালে মুক্ত কৰিব লাগে। তাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ধুবুৰী জিলা আয়ুক্তক আমি আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ, চৰকাৰী 40 বিঘা খাস মাটি, এই খাস মাটিটো অতি সোনকালে মুক্ত হ'ব লাগে। যেহেতু আজিৰ দিনতো এই এমকো ৰোড অঞ্চলত যিটো থানা আছে, এই থানাটো কিন্তু আপোনালোকে জানে ভাড়াৰ ওপৰত চলি আছে। যিটো সময়ত চৰকাৰী মাটি আছে আৰু চৰকাৰে এভেইলেবল ভাৱে আপুনি চাৰিওফালে বিল্ডিং আদি কনষ্ট্ৰাকশ্যন কৰি বিভিন্ন প্ৰতিষ্ঠানক উন্নত কৰিছে, ঠিক সেইটো সময়তে কিন্তু আমাৰ এমকো ৰোডৰ থানাখনৰ অৱস্থাত ভয়ানক অৱস্থা। এই মাটি পুনৰুদ্ধাৰ হ'ব লাগে আৰু ইয়াত এটা আটক ধুনীয়া এখন থানা গঠন হ'ব লাগে। অন্যথায় কিন্তু যদি আমাৰ জনগোষ্ঠীৰ মানুহে লিজত দিয়া মাটি, কোচ ৰাজবংশী জনগোষ্ঠী, দেশী জনগোষ্ঠী, নাথ জনগোষ্ঠীৰ মানুহে লিজত দিয়া মাটি যদি অতি সোনকালে ৰোহিত দেওৰাই মুকলি নিদিয়ে বা ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত তেখেতৰ যিহেতু এটা ভাল নাম আছে, তেখেতক অনুৰোধ কৰিছোঁ যদি অতি সোনকালে বেদখল মুক্ত কৰি নিদিয়ে তেতিয়াহ'লে কিন্তু সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ, আক্ৰাসু স্থানীয় মানুহ, তাৰ লগতে নাথ জনগোষ্ঠীৰ বিভিন্ন সংগঠন আমি একলগ হৈ আমি যিখিনি মাটি আমি লিজত দিছিলোঁ, এই মাটি কিন্তু আমি নিজৰ মাটি নিজেই দখল কৰিবলৈ বাধ্য হ'ম। মুকলাই নিদিয়ে জিলা আয়ুক্তই যেনেকৈ আপোনাৰ এই মৰাকৰৰ ওচৰৰ যিখিনি মাটি মুকলাই দিলে, ঠিক তেনেকৈ যদি মুকলাই নিদিয়ে জিলা প্ৰশাসনৰ বিৰুদ্ধে কিন্তু আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ, আক্ৰাসু আৰু বিভিন্ন দল সংগঠনে কঠোৰৰ পৰা কঠোৰ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য থাকিম।
এই স্থানীয় সাংসদজন আমি ধিক্কাৰ আৰু নিন্দা জনাইছো। ধুবুৰীৰ ইমানখিনি সমস্যা থকাৰ পিছত তেওঁ সাংসদত গৈ কি কয়, তাতে কেৰাম বোৰ্ড খেলাৰ কথা কয়। যেন ধুবুৰীত আৰু একো সমস্যাই নাই। ধুবুৰীৰ পৰা এটা মেচ ফেক্টৰী গুচি গ'ল, অবৈধভাৱে কিনা বেচা হ'ল, কিন্তু এই বিষয়ে তেওঁ কেতিয়াও মাত নামাতিলে। এই বিষয়ে স্থানীয় মানুহ যদি তেওঁ লগ কৰিব যায়, তেওঁ মানুহখিনিৰ লগত ধুনীয়াকৈ যে কথা পাতিব, ভাল সুপৰামৰ্শ দিব, তেনেধৰণৰ কিন্তু তেওঁ সুপৰামৰ্শ নিদিয়ে। তাৰ বাহিৰে তেওঁ কৈ ফুৰে যে তেওঁ 10 লাখ ভোটত তেওঁ পাছ কৰিছে। এইজন সাংসদক ধিক্কাৰ দিছো আৰু গৰিহণা দিছো। আৰু ইয়াৰ আগতো আমি কৈছো, এতিয়াও আমি তেওঁক কওঁ যে অহা সময়ত তেওঁক ব্ৰহ্মপুত্ৰ দলিয়াই দিয়া হ'ব। তেওঁ ধুবুৰীৰ এটা সমস্যাৰ সমাধান কৰিব পৰা নাই। ধুবুৰীৰ মানুহৰ কাষত তেওঁ থিয় হোৱা নাই। ধুবুৰীৰ মানুহৰ এটা সম্পদ, য'ত ধুবুৰীবাসীৰ আবেগ জড়িত হৈ আছে, এই আবেগ বেচা কিনা হ'ল, ধুবুৰীবাসীৰ আবেগ বেচা কিনা হ'ল, তথাপিও তেওঁ এটা কিন্তু মাত চাপ দিয়া নাই। এইজন সাংসদক আমি ধিক্কাৰ আৰু নিন্দা জনাইছো। লগতে স্থানীয় বিধায়কজনকো কৈছো, আপুনি কিন্তু নিজৰ সমষ্টিত থকা এটা প্ৰতিষ্ঠান, এটা আমাৰ কোম্পানী বা এটা উদ্যোগ নোহোৱা হৈ গ'ল, আপোনাৰ কিন্তু আমি এটা মাত আমি শুনি পোৱা নাই।